নমস্কাৰ মই ৰূপক বৈশ্যই মাই নিউজ নৰ্থ ইষ্টৰ দৰ্শকসকলক এই মুহূৰ্তত দিব লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এতিয়া কোভিড-19ৰ এক ভয়াবহ আতংক আৰু তেনে সময়তে ৰাজ্যৰ স্বাস্থ্য বিভাগেও বহু নীতি বহু পৰিকল্পনা ইতিমধ্যে হাতত লৈছে আৰু তেনে সময়তে কোভিড যোদ্ধাৰ ৰূপত অৱতীৰ্ণ হৈ আছে স্বাস্থ্য বিভাগৰ স্বাস্থ্য খণ্ডৰ বহু স্বাস্থ্য কৰ্মী আৰু তেনে সময়তে কোভিড-19ক লৈ স্বাস্থ্য বিভাগৰ নীতিত ক্ষুণ্ণ হৈছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ অসম শাখাৰ পত্ৰ ইতিমধ্যে প্ৰেৰণ হৈছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আৰু মানৱ সম্পদ নাই বৃদ্ধি হৈছে বিচনা ক্ষুব্ধ হৈছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আৰু চিকিৎসকৰ কোৱাৰেণ্টাইনৰ দিন হ্ৰাসক লৈ ইতিমধ্যে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু 11 দিন কাম কৰাৰ পিছত কোৱাৰেণ্টাইন মাথো 3 দিন আৰু চিকিৎসক স্বাস্থ্য কৰ্মীৰ এন্টিজেন পৰীক্ষাৰ বিৰোধিতা কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আৰু উপসৰ্গহীন ৰোগীক ঘৰতে চিকিৎসা প্ৰদানৰ আহ্বান জনাইছে এই ক্ষেত্ৰত ICMRৰ নিৰ্দেশ পালনৰ আহ্বান কৰিছে চিকিৎসক সন্থাই আৰু বন্ধ দুৱাৰৰ ভিতৰত নভবা নিচিন্তাকৈ সিদ্ধান্ত ললে হ'ব বিপৰ্যয় তথাকথিত সফল অসম মডেল পলকতে হ'ব ধুলিচাপ তেনে বিভিন্ন মন্তব্য ইতিমধ্যে প্ৰকাশ কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আৰু আমি জনাই আছো যিহেতুকে কোভিড-19ৰ আতংক আৰু কোভিড-19ৰ আতংকৰ সময়তে ৰাজ্য চৰকাৰখনৰ যিসমূহ নীতি সেই নীতিসমূহক লৈ ক্ষুণ্ণ হৈছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আৰু যিহেতুকে এতিয়া ৰোগীৰ যি সময়ত এতিয়া বৃদ্ধি পাবলৈ লৈছে কোভিড আক্ৰান্ত ৰোগী তেনে সময়তে বিচনা যদিও বৃদ্ধি কৰা এক নীতি অৱলম্বন কৰা হৈছে কিন্তু তেনে সময়তে চিকিৎসক স্বাস্থ্য কৰ্মীৰ অভাৱ পৰিলক্ষিত হৈছে যাৰ ফলত অৰ্থহীন হ'ব এই যি বিচনা বৃদ্ধিৰ পৰিকল্পনা আৰু চিকিৎসকৰ কোৱাৰেণ্টাইনৰ দিন হ্ৰাসক লৈ প্ৰতিক্ৰিয়া কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আৰু আমি জনাই আছো যে 11 দিনকৈ পিপি কিট পৰিধান কৰি সেৱা আগবঢ়াব লাগে চিকিৎসক স্বাস্থ্য কৰ্মীয়ে আৰু উৎকট গৰমৰ মাজত চিকিৎসক স্বাস্থ্য কৰ্মীৰ অৱস্থা সহজেই আপোনাৰ চাগে অনুমেয় আৰু তাৰ পিছত নতুন ব্যৱস্থাই চিকিৎসক স্বাস্থ্য কৰ্মীসকলক নিৰুৎসাহে কৰিব তদুপৰি চিকিৎসক স্বাস্থ্য কৰ্মীৰ কোভিডৰ বাবে এন্টিজেন পৰীক্ষাৰ বিৰোধিতা কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আৰু ICMRৰ এন্টিজেন পৰীক্ষাৰ সীমাবদ্ধতা সবিশেষ জনাই থৈছে তেনেস্থলত চিকিৎসক স্বাস্থ্য কৰ্মীৰ এন্টিজেন টেষ্টক লৈ প্ৰতিবাদ জনাইছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ইতিমধ্যে বৃহৎ সংখ্যক চিকিৎসক স্বাস্থ্য কৰ্মী আক্ৰান্ত হৈছে কোভিড-19ত তেনেস্থলত চৰকাৰৰ অপৰিপক্ক অসংবেদনশীল সিদ্ধান্ত কিয় আৰু যথেষ্ট সংখ্যক চিকিৎসক স্বাস্থ্য কৰ্মী আক্ৰান্ত হোৱাক লৈ পৰ্যালোচনাৰ দাবী জনাইছে ICMRৰ নিৰ্দেশাৱলী সঠিকভাৱে পালনৰ আহ্বান জনাই উপসৰ্গহীন ৰোগীক ঘৰতে চিকিৎসা প্ৰদানৰ ICMRৰ নিৰ্দেশ পালনৰ আহ্বান ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ সীমিত সুবিধা আৰু শক্তিৰে উপসৰ্গহীন ৰোগীক ঘৰতে চিকিৎসা প্ৰদানে শ্ৰেয় কোভিড-19 ব্যৱস্থাপনাৰ বাবে অভিজ্ঞ চিকিৎসক সংস্থাৰ পৰামৰ্শ গ্ৰহণৰ আহ্বান ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ আৰু বন্ধ দুৱাৰৰ ভিতৰত গ্ৰহণ কৰা আৰু নভবা নিচিন্তাকৈ সিদ্ধান্ত ললে হ'ব বিপৰ্যয় অন্যথা তথাকথিত সফল অসম মডেল পলকতে হ'ব ধুলিচুৱাত স্বাস্থ্য মন্ত্ৰীলৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক স্বাক্ষৰিত পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আমি পুনৰবাৰ জনাইছো যে কোভিড-19ক লৈ ৰাজ্য চৰকাৰখনে বিভিন্ন পন্থা অৱলম্বন কৰিছে বহু নতুন নীতি ইতিমধ্যে হাতত লৈছে কিন্তু তেনে সময়তে সেই নীতিসমূহৰ বিৰোধিতা কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আৰু তেওঁলোকক স্বাস্থ্য বিভাগৰ শেহতীয়া সিদ্ধান্তই উদ্বিগ্ন কৰি তুলিছে কিয়নো এতিয়া স্বাস্থ্য কৰ্মী আৰু চিকিৎসকসকলৰ অভাৱ পৰিলক্ষিত হৈছে কিন্তু তেনে সময়তে বিচনা বৃদ্ধি এক অৰ্থহীন ৰূপে এতিয়া পৰ্যবেক্ষিত হৈছে আনহাতে চিকিৎসকসকলৰ কোৱাৰেণ্টাইনৰ দিন হ্ৰাসক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে